যদি ক্ষমা নোখোজে আমি প্ৰতিবাদত আমাক ক্ষমা নোখোজে ৰাজহুৱাভাৱে আৰু ই কৈ আছে নবীনে কচোন তেখেতে যদি ৰাজহুৱাভাৱে আমাৰ ওচৰত বা ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেখেতে যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে আমি তেতিয়াহ'লে আমি ৰাজীৱ ভৱনৰ ওচৰত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আমি প্ৰতিবাদ কৰিম এইটোৱে ক'ব বিচাৰোঁ কাৰণ তেনেকৈ তেখেতে যেনেকৈ ক'লে মানে বাওনা বা কালি আমাক অন্ধ বুলি ক'ব কাৰোবাক লেঙেৰা বুলি ক'ব তেনেকৈ কোৱাটো আমি বিচৰা নাই এইটো আমাক উপলুঙা কৰা হৈছে আৰু তেখেতে আমাৰ প্ৰতি মানে সময় নাই বুলি কোৱা হৈছে গতিকে আমি এইটো নিবিচাৰোঁ প্ৰতিবাদ কৰিম আমাৰ যদি আমাক এনেকুৱা কৰাৰ ফলত যদি তেওঁ যদি ইমান জ্ঞানী মানুহ হয় তেওঁ নিশ্চয় আমালোকৰ বা আপোনালোকৰ মাজেৰে আমাক ক্ষমা খুজিব আৰু যদি নোখোজে তেওঁ আহি থকা দিনত গম পাব তেওঁ আমি জনতা ভৱন হওক বা ৰাজীৱ ভৱনত আমি ঘেৰি কিনি তেওঁৰ ওপৰত আমি জংকী আন্দোলন গঢ়ি তুলিম বুলি তেওঁ জানি থকা তেওঁৰ যদি অলপ ব্ৰেইনৰ প্ৰব্লেম হৈছে ডক্টৰ আছে বাহিৰত যাই দেখাই দিয়ক ব্ৰেইনটো অলপ কিবা গড়বড় হৈছে তেওঁৰ ব্ৰেইনত হয় তেখেতে কিয় এনেকৈ ক'লে আমি নাজানো কিন্তু তেখেতে এনেকৈ ক'ব নালাগিছিলে কাৰণ কিয় বাওনা বা ওখ চাপৰ বুলি তেনেকুৱাতো কোনো একো কথা নাই মানুহৰ ব্ৰেইনটো আচল কথা ক'ব লাগিলে গতিকে তেখেতে আজি বা কালি বাওনা বুলি কৈছে কাইলৈ তেখেতে আমাক অন্ধ বুলি ক'ব কাইলৈ আৰু কাৰোবাক লেঙেৰা বুলি ক'ব এনেকৈতো আমি সহ্য নকৰিম আমি আমাৰ প্ৰাপ্যৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ কিবা কৰিছোঁ গতিকে তেখেতে আমাক এনেকৈ ক'ব নালাগে বাওনা হওক বা কালি অন্ধ বুলি ক'ব কিবা বুলি ক'ব এনেকৈ ক'ব নালাগে আৰু তেখেতে ক্ষমা খুজিলে আমি ভাল পাম আচলতে যোৱাকালি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বিৰোধী দলপতি হিচাপে যি মন্তব্য কৰিলে সেয়া আচলতে সঁচাকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে এনেকুৱা যে আমি কোনো দল বা চৰকাৰ বা কাৰোবাৰ বিৰোধী নহয় কিন্তু আমি প্ৰাপ্যৰ বাবে হয়তো চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ সেয়া সঁচা কথা প্ৰতিবাদ কৰিছোঁ কিন্তু প্ৰতিবাদ কৰাৰ পিছত এইটো নহয় যে আমি মুখ্যমন্ত্ৰীৰ ওচৰলৈকে নাযাম এইটো নহয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক নামাতিব যেতিয়াই যোনে ভাল কাম কৰিব তাক আমি কৃতজ্ঞতা প্ৰকাশ কৰিম তেখেতক আজি কেইদিনমান আগত আপোনালোকে দেখিছে যে চিমু দাস যেতিয়া অসমলৈকে আহিছে বিশ্বজয় কৰি তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতক যথোচিত সন্মান দিছে বুলি আমি ভাবিছোঁ সেই ক্ষেত্ৰত আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি 3 দিন আগতে শিলচৰত এগৰাকী চুটি ব্যক্তিয়ে মুখ্যমন্ত্ৰীগৰাকীক লগ ধৰি তেখেতৰ কিছু মনৰ ভাৱ ব্যক্ত কৰিছিল তাত মুখ্যমন্ত্ৰীয়ে যথেষ্ট সঁহাৰি দিয়া আমাৰ পৰিলক্ষিত হৈছে এতিয়া এই কথাটো ক'বলৈ যাওঁতে মানে অপব্যাখ্যা কৰাৰ নিচিনাকৈ যিটো কথা ক'লে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যে মোৰ বাওনা মানুহ এগৰাকীক মানে লগ কৰিবলৈকে যেন মোৰ ইমান সময় নাই বা মই এইবিলাকত কষ্ট পাওঁ তেখেতে যদি ইমান মনোকষ্টই পায় তেতিয়াহ'লে তেখেতে ৰাজনীতিৰ পৰা সন্ন্যাস লওক না বিৰোধী দলপতিৰ দৰে এখন আসনত থাকি তেখেতে আচলতে আমি যেতিয়া আমাৰ প্ৰতিবাদ কৰিছিলোঁ আমি যেতিয়া প্ৰতিবাদ কৰোঁ আমাৰ নিজৰ প্ৰাপ্তিৰ কাৰণে তেখেতসকলে সেই প্ৰতিবাদসমূহ সদনত উঠোৱাটো দূৰৰে কথা কিহৰ কাৰণে নোৱাৰে নে তেখেতসকলে অসমত থকা 9 লাখ প্ৰতিবন্ধী ব্যক্তি আৰু পৰিয়ালৰ ভোটকে ধৰি 27 লাখ ভোটৰ অংশীদাৰ তেওঁলোক নহয় তেওঁলোকেতো ভোট হজম কৰি থৈছে তেখেতসকলে চিধাচিধিকৈ কৈ দিলেই হ'ল যে আমাক এই মানুহৰ ভোট নালাগে আমি কমচে কম একো কৰিব নোৱাৰিলেও তেখেতসকলক জিকাব পাৰোঁনে নোৱাৰোঁ বেলেগ কথা এই 27 লাখ ভোটেৰে কিন্তু প্ৰত্যেকখন জিলাতে প্ৰতিটো সমষ্টিতে হৰাব পৰা ক্ষমতা কিন্তু আমাৰ প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ব্যক্তিৰে আছে আৰু লগতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক এটা কথাই ক'ব বিচাৰোঁ যে আপোনালোকৰ যদি এই মানসিকতাই হয় বৰ্তমান চৰকাৰখনত আপুনি নায়েই তেতিয়াই যদি আপুনি মুখ্যমন্ত্ৰীগৰাকীয়ে দিব্যাংগ ব্যক্তি এজনক লগ ধৰাৰ পিছত যদি আপুনি এই ধৰণে মন্তব্য দিয়ে আৰু আপোনালোক যদি কেতিয়াবা আপোনাৰ নিচিনা ব্যক্তি যদি কেতিয়াবা চৰকাৰখনৰ যদি মন্ত্ৰী বা বিষয় বাবদ বহে তেতিয়াহ'লে আপুনি কি ধৰণৰ মন্তব্য দিব তাৰমানে আমাৰ প্ৰতিবন্ধী ব্যক্তিখিনিক একেবাৰে এলাগী কৰি থ'ব নেকি গতিকে আপোনাৰ জ্ঞাতাৰ্থে মহোদয় আপোনাক জনাব বিচাৰিছোঁ যে প্ৰতিবন্ধীসকলৰ 21টা কেটেগৰী আছে আৰু আমি সন্মানজনকভাৱে RPWD এক্টৰ মতে আপুনি চাই ল'ব এজন বিৰোধী দলপতি হিচাপে আপুনি এৰিখন চোৱাটো দৰকাৰ আৰু সেইটো হিচাপত আপুনি চাব যে আমাক কোনো অসন্মানজনক কথা ক'ব নোৱাৰে আজি তেখেতে কাৰোবাক বাওনা বুলি কৈছে কাইলৈ মোক ক'ব এই বেংগাটোৱে কিবা ক'ব যে কাইলৈ ক'ব অন্ধ মানুহজন বুলি তেখেতে এই ধৰণৰ যি অপমানসূচক কথা বা উপলুঙা তেখেতে কওক বেলেগ কথা কিন্তু তেখেতে আমাৰ প্ৰতিবন্ধী ব্যক্তিসকলক কালি যিটো মুখ্যমন্ত্ৰীক সমালোচনা কৰিব গৈ যি উপলুঙা সূচক মন্তব্য কৰিলে তাৰ বাবে তেখেতে ৰাজহুৱাভাৱে ক্ষমা খোজা উচিত আৰু অনাগত দিনত তেখেতে যদি আমাৰ যদি ব্যক্তিসকলৰ লগত কথা পতাৰ কাৰণে তেখেতৰ যদি ইমান ধৰণৰ যদি অসুবিধা হয় তেখেতে ৰাজনীতিৰ পৰা সন্ন্যাস লওক আৰু মই অসম কংগ্ৰেছত বিশেষকৈ দেখিছোঁ সেই তৰুণ গগৈ ছাৰ থাকোঁতে হয় আমি স্বীকাৰ কৰিবই লাগিব 2018 চনত আমি কেতিয়াবা প্ৰতিবাদ কৰিলে গগৈ ছাৰ নিজে ইয়ালৈকে আহিছিলে কিন্তু আজিৰ দিনটোত তেওঁলোক প্ৰতিবাদ চলিলে অহাটো দূৰৰ কথা আমাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি বা আমাৰ প্ৰাপ্যখিনিৰ বাবে তেখেতসকলে বিধানসভাত মাত মাতাটো দূৰৰে কথা মাত্ৰ
মুখ্যমন্ত্ৰীগৰাকীয়েও যদি কিবা এটা উদ্যোগ ল'ব খোজে তাতো যেন তেখেতসকলে সৰ্গহস্ত হৈ পেলাই এই ক্ষেত্ৰতো বাধা প্ৰদান কৰিবহে খোজে। সেয়া আচলতে অসমৰ প্ৰতিবন্ধী সমাজখনেই নহয়, সুস্থ সমাজৰ এখনৰ কাৰণে আচলতে দুৰ্ভাগ্যজনক কথা। আৰু এই ধৰণৰ ব্যক্তিয়ে আচলতে ৰাজনীতিৰ পৰা সন্ন্যাস লৈ ঘৰত সুস্থ মানে তেখেতে যে কৈছে যে মানে তেখেতে ইমান সময় নাপায়, তেখেতে ডিষ্টাৰ্ব হৈ যায়, ইমান ডিষ্টাৰ্ব হোৱা ব্যক্তি এজন ঘৰত বহি থকাহে যোগ্য আচলতে। পৰৱৰ্তী পৰ্যায়ত আপুনি চাব, পৰৱৰ্তী পৰ্যায়ত ক'ত কেনেকৈ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি গোটেই সাংগঠনিকভাৱে, কাৰণ কালি ৰাতিয়ে আমি পাইছোঁতো, আজি ৰাতিপুৱাৰ ভিতৰত আমি এইখিনি কৰিছোঁ, তাৰ ভিতৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু অকল আইনগত বুলি কোৱাতকৈ আমি বেলেগ ধৰণৰ যি গণতান্ত্ৰিক ব্যৱস্থা আছে আমি কৰিবৰ কাৰণে বাধ্য হৈ যাম। আমি বাধ্য হৈ যাম, কাৰণ আমি এটা কথা তেখেতক স্পষ্ট কৰি দিব বিচাৰোঁ, আমাৰ কাৰণে কংগ্ৰেছ বিজেপি দল বুলি কথা নহয়, আমাৰ কাৰণে আমাৰ প্ৰাপ্যখিনি আমাৰ মেইন। আমি প্ৰাপ্যখিনিৰ বাবে আমি যুদ্ধ দি যাম, প্ৰতিবাদ কৰিম, কিন্তু তাৰ মানে এইটো নহয় যে তেখেতসকলে যে সেইটোৰে সুবিধা গ্ৰহণ কৰি কোনোবাই আমাক উপলুঙা কৰিব, সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। মই আকৌ কৈছোঁ, যদি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল কাম কৰে তেখেতক আমি মানে যথোচিত সন্মান দিম, তেখেতক আমি মানে ধন্যবাদ জ্ঞাপন কৰিম, আৰু যদি এখেতেও যদি তেনেকুৱা ভাল কাম কৰে তেখেতকো ধন্যবাদ দিম। কিন্তু যেতিয়াই বেয়া কথা ক'ব তাক কিন্তু যোগ্য প্ৰত্যুত্তৰ দিয়া সাহসো আমাৰ আছে।